Hello everyone, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে স্মাৰ্ট স্কুল নৰ্থ ইষ্ট এটা নতুন পদক্ষেপৰ নতুন চেনেল আপোনালোকে যথেষ্টখিনি মৰম দিছে তাৰ কাৰণে বহুত ধন্যবাদ আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে ক্লাছটো চোৱা আৰম্ভ কৰিছে তেওঁলোকক জনাও যে আজি নৱম মান শ্ৰেণীৰ অৰ্থাৎ ক্লাছ 9ৰ এটা টপিক লৈ আহিছে টপিকটো যথেষ্ট চৰ্চিত টপিক আৰু সেই টপিকটোৰ নাম হৈছে বহুপদ যাক আমি কি বুলি ক'ম পলিনমিয়েল বুলি ক'ম গতিকে বহুপদ বা পলিনমিয়েল বুলি কোৱাৰ লগে লগে তোমাৰ মনত আহিছে চাগে যে এই চেপ্টাৰটো আমি দেখিছোঁ দুই চেপ্টাৰটো কিন্তু বুজি পোৱা নাই চেপ্টাৰটোৰ অৰ্থ কি নাজানো গতিকে বহুতখিনি কথা আজি ক'ব লগা আছে বহুতখিনি কথা আমি আলোচনা কৰিম গতিকে পলম নকৰাকৈ আৰম্ভ কৰিছোঁ আজি আমাৰ ক্লাছ 9ৰ এটা টপিক এই টপিকটোৰ নাম হৈছে বহুপদ যাক আমি পলিনমিয়েল বুলিও কওঁ এতিয়া কথাটো হৈছে বহুপদ মানে কি পলিনমিয়েল মানে কি ওকে আৰু এইটো 2 নম্বৰ চেপ্টাৰত আছে কিন্তু বহুত বেছি ইম্পৰ্টেণ্ট হয় ইয়াৰ পৰা যথেষ্টখিনি প্ৰশ্ন আহে চেপ্টাৰটো অকণমান লঙো আছে বহুত শ্বৰ্ট চেপ্টাৰ নহয় ধুনীয়াকৈ পঢ়িলে চবে বুজি পাবা ঠিক আছে প্ৰথমে এটা বস্তুৰ পৰা মই বস্তু আৰম্ভ কৰিব বিচাৰোঁ সেই বস্তুটোৰ নাম হৈছে এলজেব্ৰিক এক্সপ্ৰেছন প্ৰথম এটা বস্তুৰ পৰা মই আৰম্ভ কৰিব বিচাৰিছোঁ আৰু সেইটো বস্তু হৈছে এলজেব্ৰিক এক্সপ্ৰেছন তো এলজেব্ৰিক এক্সপ্ৰেছন বুলি কোৱাৰ লগে লগে এইটো এলজেব্ৰিক এক্সপ্ৰেছন কি বস্তু কেনেকুৱা হয় এলজেব্ৰিক এক্সপ্ৰেছন তো চিম্পল ভাষাত মই বুজাই দিম ওকে তুমি চাগে জানা তুমি এতিয়ালৈকে ক্লাছ 8 বা 7ত তুমি এনেকুৱা লেটাৰবোৰ দেখিছা হ'ল এই লেটাৰবোৰ এটা নাম আছে যাৰ ইংৰাজীত কি বুলি কোৱা হয় ভেৰিয়েবল বুলি কোৱা হয় আৰু অসমীয়াত কি বুলি কোৱা হয় চলক বুলি কোৱা হয় থাকিব লগতে আমাৰ মেথছত কিছুমান চিম্বল আছে প্লাছ মাইনাছ ইনটু আৰু কি আছে ডিভাইড লগতে মেথছত বহুতখিনি সংখ্যা আছে 1 2 3 এনেকুৱা বহুতখিনি সংখ্যা আছে ঠিক আছে তো এই লেটাৰবোৰৰ পৰা যদি কোনো এটা লেটাৰ তাৰ লগত ধৰা কিবা এটা চিম্বলো আনিলোঁ তাৰপিছত কিবা এটা মই সংখ্যা আনিলোঁ ঠিক আছে তাৰপিছত আকৌ কিবা এটা চিম্বল আনিলোঁ আকৌ কিবা এটা মই লেটাৰ আনিলোঁ এনেকুৱা যিবোৰ এক্সপ্ৰেছন তুমি দেখিছা এই যোনটো বস্তু সেই বস্তুটোৰ নাম হৈছে এলজেব্ৰিক এক্সপ্ৰেছন যাক আমি বীজগণিতীয় ৰাশি বুলি কওঁ কি বুলি ক'ম বীজগণিতীয় ৰাশি যাক আমি এলজেব্ৰিক এক্সপ্ৰেছন বুলি কওঁ তো এলজেব্ৰিক এক্সপ্ৰেছন বুলি ক'লে চলক চিম্বল আৰু সংখ্যাৰ যিটো কম্বিনেশ্যন সেই কম্বিনেশ্যনটোৰ যিটো এক্সপ্ৰেছন আমি দেখিবলৈ পাওঁ সেই এক্সপ্ৰেছনটোৰ নাম হৈছে এলজেব্ৰিক এক্সপ্ৰেছন গতিকে বিভিন্ন ষ্টাইলত থাকিব পাৰে 2x প্লাছ 3y প্লাছ 1 এইটো এলজেব্ৰিক এক্সপ্ৰেছন ওকে 3x to the power 7 plus 6y to the power 6 plus 7x into y এইটো এটা কি হয় এলজেব্ৰিক এক্সপ্ৰেছন তো এলজেব্ৰিক এক্সপ্ৰেছন বুলি কোৱাৰ লগে লগে য'ত লেটাৰ থাকিব সংখ্যা থাকিব পাৱাৰ থাকিব পাৰে যোগ বিয়োগ পূৰণ হৰণ চিম্বল থাকিব পাৰে এই গোটেইখিনি সংমিশ্ৰণ কৰি যি এটা নতুন এক্সপ্ৰেছন পোৱা যায় সেই এক্সপ্ৰেছনৰ নাম হৈছে এলজেব্ৰিক এক্সপ্ৰেছন যাক আমি বীজগণিতীয় ৰাশি বুলি কওঁ আৰু এই বীজগণিতীয় ৰাশিবোৰৰ মাজৰ কিছুমান এনেকুৱা ৰাশি আছে এনেকুৱা কিছুমান এক্সপ্ৰেছন আছে যিবোৰৰ কিছুমান নিৰ্দিষ্ট কণ্ডিশ্যন আছে যিবোৰৰ কিছুমান নিৰ্দিষ্ট কণ্ডিশ্যন আছে আৰু সেই কণ্ডিশ্যনবোৰ কিছুমান এক্সপ্ৰেছনে মানি চলে আৰু কণ্ডিশ্যনবোৰ যিটো এক্সপ্ৰেছনে মানি চলে বা যিবোৰ এক্সপ্ৰেছনে মানি চলে সেই এক্সপ্ৰেছনবোৰৰ এটা নিজা নাম থাকে কি নাম কেনেকুৱা নাম মই তোমাক জনাম প্ৰথমে চাগে তুমি বুজি পাইছা যে বীজগণিতীয় ৰাশি কি বস্তু চলক যাক আমি লেটাৰ বুলিয়ে কৈছোঁ সহজ সৰল ভাষাত লগতে চিন আৰু লগতে সংখ্যা গোটেইখিনি মিলি পেলাই যি এটা নতুন এক্সপ্ৰেছন বনায় সেই এক্সপ্ৰেছনটোৰ নাম হৈছে এলজেব্ৰিক এক্সপ্ৰেছন যাক আমি বীজগণিতীয় ৰাশি বুলি কওঁ হ'ব নেক্সট ওৱান হোৱাট ইজ পলিনমিয়েল বহুপদ মানে কি আমি যে অকণমান আগত বীজগণিতীয় ৰাশিবোৰ লিখিলোঁ সেই বীজগণিতীয় ৰাশিবোৰৰ ভিতৰৰে কিছুমান এনেকুৱা ৰাশি আছে যিবোৰৰ মাজত এটা কণ্ডিশ্যন আছে ছাপোজ ধৰা ছাপোজ এনেকৈ ইয়াত কেইটামান মই এক্সপ্ৰেছন লিখিছোঁ 2x to the power 6 plus 3x to the power minus 5 plus 7 okay এইটো এক্সপ্ৰেছন okay next লিখিছোঁ 3x to the power 1 by 3 plus 4x square plus 5x minus 1 এইটো algebraic expression 4 root over x plus 7x square plus 9 এইটো algebraic expression ঠিক আছে মই জাস্ট লিখি আছো x plus 1 by x by x square plus 1 by x plus 7x minus 1 algebraic expression ঠিক আছে algebraic expression মানে কি যত লেটাৰ থাকিব সিম্বল থাকিব সংখ্যা থাকিব এইবোৰ algebraic expression তো এইটো algebraic expression লগতে আমি আৰু এটা লিখিছো x square plus y square plus z square plus 1 এইবোৰ কি হয় algebraic expression এতিয়া আমি কৈছো যিমানবোৰ algebraic expression লিখিছো সেই algebraic expression মই যে एग्जांपल হিচাপে লিখিছো এতিয়া এনেকুৱা কিছুমান algebraic expression বিচাৰিব লাগিব যাৰ নাম বহুপদ বা পলিনমিয়েল হ'ব এনে কিছুমান algebraic expression আমি বিচাৰিব লাগিব যাৰ নাম বহুপদ বা পলিনমিয়েল হ'ব তো কি আছে চাবা আমি যেতিয়া কিছুমান লেটাৰ লিখিম লাগিলে x হওক বা y হওক সেই লেটাৰ যদি এটাতকে বেছি থাকে x y z এনেকুৱা এটাতকে যদি বেছি থাকে হেতু পলিনমিয়েল আমি ইয়াতে অধ্যয়ন নকৰো আৰু আমি ইয়াতে যেটো পলিনমিয়েল অধ্যয়ন কৰিম হেতু এটা চলকযুক্ত পলিনমিয়েল অধ্যয়ন কৰিম এটা চলকযুক্ত মানে আমি যিবোৰৰ কথা পাতিম যত x থাকিলে গোটে x থাকিব লাগিব y থাকিলে গোটে y থাকিব লাগিব
ঠিক আছে তো এনেকৈ x y z এনেকৈ যদি মিক্স থাকে হেতুৰ নাম আমি জাস্ট কি থৈ দিম এলজেব্ৰিক এক্সপ্ৰেছন থৈ দিম ঠিক আছে তাক আমি ডিসকাস নকৰো তো এলজেব্ৰিক এক্সপ্ৰেছন হবৰ কাৰণে প্ৰথম যেটো নিয়ম হে নিয়মটো হৈছে কি ইয়াতে যেটো লেটাৰৰ ওপৰত এলজেব্ৰিক এক্সপ্ৰেছনটো আহিব হে লেটাৰটোৰ ওপৰত যিকোনো লেটাৰ x একেৰে x হ'ব পাৰে হে লেটাৰটোৰ ওপৰত কেতিয়াও মাইনাস পাৱাৰ হ'ব নোৱাৰিব এক নম্বৰ দুই নম্বৰ লেটাৰটোৰ ওপৰত কেতিয়াও ভগ্নাংশ হ'ব নোৱাৰিব মানে 1/3 1/5 1/6 লেটাৰটোৰ ওপৰত কেতিয়াও ৰুটঅভাৰ আহিব নোৱাৰিব আৰু লেটাৰটো কেতিয়াও কাৰো তলত এনেকুৱা বহিব নোৱাৰিব যদি লেটাৰৰ ওপৰত যদি মাইনাস আহে তেতিয়া নহব লেটাৰৰ ওপৰত যদি ভগ্নাংশ আছে ফ্ৰেকশন আহে তেতিয়া নহব লেটাৰৰ ওপৰত যদি ৰুটঅভাৰ আহে তেতিয়া নহব আৰু লেটাৰৰ তলত যদি কোনোবা সংখ্যাৰ তলত যদি লেটাৰ বহে তেতিয়াও নহব আৰু এইকেটা নিয়ম যিকেটাই মানি চলে বা একেটা ষ্টাইলত যদি কোনোবা নাই তেনেকুৱা টাইপৰ যদি কিবা এলজেব্ৰিক এক্সপ্ৰেছন দেখা পাইছা সেই এলজেব্ৰিক এক্সপ্ৰেছনটো তুমি পলিনোমিয়েল বুলি ক'ব পাৰা okay for example 3x to the power 7 plus 4x cube plus 7x minus 9 এটো সোয়া ইয়াৰ লেটাৰবোৰ কি লেটাৰৰ ওপৰত কি সংখ্যা আছে 7 3 1 কৰবাত মাইনাস আছে নেকি নাই কৰবাত ভগ্নাংশ আছে নেকি of course নাই কৰবাত x ৰ ওপৰত ৰুটঅভাৰ আছে নেকি নাই x কৰবাত তলত আছে নেকি হেতুও নাই ইয়াৰ নাম কি হয় বহুপদ অৰ্থাৎ পলিনোমিয়েল মানে পলিনোমিয়েল বা বহুপদ বুলি ক'লে এটো আলটিমেটলি এলজেব্ৰিক এক্সপ্ৰেছনে হয় কেৱল ইয়াৰ এটা নিয়মই মানি চলিব লাগিব এটো সোয়া এটো এলজেব্ৰিক এক্সপ্ৰেছন প্ৰবলেম নাছিল কিন্তু ওপৰত এটা কি আহি গল মাইনাস গুটি এটো এলজেব্ৰিক এক্সপ্ৰেছনৰ নাম এই বহুপদ বা পলিনোমিয়েল বুলি ক'ব নোৱাৰো ঠিক আছে দ্বিতীয়তে এই যোনটো 1/3 আহিছে তাৰ কাৰণে ইয়াৰ নাম পলিনোমিয়েল বা বহুপদ নহয় লেটাৰৰ ওপৰত ৰুটঅভাৰ আহিছে গুটি ইয়াৰ নাম পলিনোমিয়েল বা বহুপদ নহয় ঠিক আছে এই লেটাৰটো তলত আহিছে গুটি ইয়াৰ নাম পলিনোমিয়েল বা বহুপদ নহয় এটো পলিনোমিয়েল বা বহুপদ হলে হয় কিন্তু আমি ইয়াতে যেটো বহুপদৰ কথা পাতিম এই বহুপদটো এটা চলকযুক্ত গতিকে ইয়াতে লেটাৰ যেটো বেছি আছে হেতু আমাৰ পলিনোমিয়েল বা বহুপদ নহয় তো পলিনোমিয়েল বা বহুপদ বুলি কোৱাৰ লগে লগে আমি এটা কথাই চিন্তা কৰিম ইয়া যিকেটা লেটাৰ থাকিব সেই লেটাৰৰ ওপৰত সদায় পজিটিভ নম্বৰ থাকিব লাগিব লেটাৰ কেতিয়াও ৰুটঅভাৰ থাকিব নোৱাৰে ওকে যদি সংখ্যাত ৰুটঅভাৰ থাকে তো ইয়াতে ধৰা 9ত ৰুটঅভাৰ আছে প্ৰবলেম একো নাই সংখ্যাত ৰুটঅভাৰ আছে প্ৰবলেম নাই সংখ্যা কাৰোবাৰ তলত আছে প্ৰবলেম একো নাই বুজি পাইছানে কেৱল লেটাৰটো সেফ থাকিব লাগিব লেটাৰটো কথাখিনি মানি চলিব লাগিব লেটাৰটোৱে যদি কথাখিনি মানি চলে তেতিয়াহে আমাৰ প্ৰবলেম নাই ঠিক আছে লেটাৰটোৱে কথাখিনি মানি চলিব লাগিব বুজি পাইছা না মই কি ক'ব বিচাৰিছো লেটাৰটোৱে কথাখিনি মানি চলিব পাৰিব লাগিব তেতিয়াহে আমি তাক পলিনোমিয়েল বা বহুপদ বুলি কম এইটো এটা পলিনোমিয়েল বা বহুপদ বুজি পাইছা কষ্ট হোৱা নাই ঠিক আছে ডিগ্ৰী অফ এ পলিনোমিয়েল সাপোজ কিবা এটা এৰো নেকি ওকে এৰা নাই ঠিক আছে সাপোজ ইয়াতে এটা পলিনোমিয়েল আছে 3x to the power 6 plus 4x to the power 5 plus 6x square plus 9 এটো এটা পলিনোমিয়েল হৈছে কিয় হৈছে কাৰণ x ৰ পাৱাৰ বসুৱা ধুনিয়াকে আছে x এটাই আছে ওকে আৰু সদায় পলিনোমিয়েলৰ যদি তুমি কিবা নাম দিব বিচাৰা তুমি নাম দিব পাৰা কেনেকে p মানে পলিনোমিয়েল যাক আমি বহুপদ বুলি কওঁ এই গোটেই পলিনোমিয়েলটো কি লেটাৰত আছে সব x ৰ লেটাৰত আছে তো ইয়াৰ নাম হৈছে p of x যদি y থাকিলে হয় তাৰ নাম p of y থাকিলে হয় যদি z থাকিলে p of z থাকিলে মনত থাকিব গোটেইখিনি যদি x তে আছে তেতিয়া ইয়াৰ নাম p of x হ'ব গোটেইখিনি যদি y থাকে ইয়াৰ নাম p of y হ'ব ঠিক আছে ওকে এটা আমি কব লাগে যেতিয়া এটা পলিনোমিয়েল বা বহুপদ তোমাক দিয়া থাকিব এই পলিনোমিয়েল বা বহুপদটোৰ এটা নিৰ্দিষ্ট নাম আছে এই নামটো হৈছে মাত্ৰা বা ডিগ্ৰী বুলি কোৱা হয় আৰু ডিগ্ৰী বা মাত্ৰা কেনেকুৱা বস্তু যেটো পলিনোমিয়েল তোমাক দিয়া থাকিব তাতে যিকেটা লেটাৰ থাকিব ৰে এই লেটাৰ কেটাৰ ওপৰত কিবা না কিবা পাৱাৰ থাকিব এই লেটাৰৰ ওপৰত যিখিনি পাৱাৰ থাকে সেই পাৱাৰখিনিৰ একেবাৰে ডাঙৰ পাৱাৰটোৰ নাম হৈছে মাত্ৰা বা ডিগ্ৰী মন থাকিব যিকেটা লেটাৰ ইয়াত থাকিব এই লেটাৰ কেটাৰ ওপৰৰ যেটো পাৱাৰ থাকিব আৰু পাৱাৰটো ভিতৰতেকৈ ডাঙৰ যেটো পাৱাৰ সেই পাৱাৰটোৰ নাম কি হয় মাত্ৰা বা ডিগ্ৰী এটো x ৰ ওপৰত কি আছে 6 এটো x ৰ ওপৰত কি আছে 5 এটো x ৰ ওপৰত কি আছে 2 তাতেকৈ ডাঙৰ কোনি 6 গতিকে ইয়াৰ ডিগ্ৰী কিমান হ'ব 6 হ'ব মনত থাকিব ক্লিয়াৰ যদি কেতিয়াবা এনেকৈ থাকে 2x স্কয়াৰ + 7x + 1 এটো x ৰ ওপৰত কি আছে 2 এটো x ৰ ওপৰত কি আছে 1 ইয়াৰ ডিগ্ৰী কিমান হ'ব 2 হ'ব ঠিক আছে Similarly, 3x minus 7. এটো x ৰ ওপৰত একো নাম কি আছে 1 1তকৈ ডাঙৰ আছে নেকি নাই গৰিয়া ডিগ্ৰী কিমান হ'ব 1 মনত থাকিব গটিকে যেতিয়া আটাইতকৈ ডাঙৰ পাৱাৰ যেটো থাকিব সেই পাৱাৰটোৰ নাম ডিগ্ৰী ওকে কেতিয়াবা অকল ধৰা 5 আছে তুমি অধিক ইয়াৰ ডিগ্ৰী কিমান তোমাৰ কি লাগিব তুমি কবাছে ইয়াৰ লেটাৰে নাই লেটাৰ নাথাকিলে ডিগ্ৰী কেনেকৈ ওলাম সদায় মনত ৰাখিবা যিকোনো এটা সিঙ্গল নাম্বাৰ যে অকলে থাকে তাৰ কাখৰ একো নাই মানে এটা কি থাকে x to the power 0 যেটো আমি নিলিখো দেখা নাপাও মানে x ৰ ওপৰত একো নাম কি আছে 0 তো ইয়াৰ ডিগ্ৰী হলে কিমান হ'ব 0 মনত থাকিব
ক্লিয়াৰ গতিকে যিকেইটা লেটাৰ ইয়াত থাকিব সেই লেটাৰ কেইটাৰ ওপৰত আটাইতকৈ ডাঙৰ যিটো পাৱাৰ থাকিব সেই আটাইতকৈ ডাঙৰ পাৱাৰটো আমি কি বুলি কওঁ ডিগ্ৰী বুলি কওঁ আৰু সেই পাৱাৰটো চাব লাগিব কেতিয়াবা যদি 1 থাকে 1 হ'ব পাৰে 2 হ'ব পাৰে 0 ৰ পৰা ডিগ্ৰী ষ্টাৰ্ট হ'ব পাৰে 0 ৰ পৰা ডিগ্ৰী ষ্টাৰ্ট হ'ব পাৰে তাতলৈ কোনো টেনচন ল'ব লগা নাই 0 ৰ পৰা ডিগ্ৰী ষ্টাৰ্ট হ'ব পাৰে ক্লিয়াৰ ওকে ভ্যালু অফ এ পলিনমিয়েল এটো কি বস্তু চোৱা আমি এটা পলিনমিয়েল এনেকৈ নাম দিব পাৰো p of x ইয়াতে চাব এনেকুৱা আছে 2x + 7 এটো এটা পলিনমিয়েল সৰু পলিনমিয়েল ইয়াৰ ডিগ্ৰী কিমান 1 তো এটা পলিনমিয়েল যদি দিয়া থাকে যাৰ নাম p of x তেনে এই পলিনমিয়েলটো আমি মান উলাব পাৰো যদি আমাক কোৱা থাকে তে ইয়াৰ মান উলোৱা x = 1 ৰ বাবে ইয়াৰ মান উলোৱা x = 1 ৰ বাবে ইয়াৰ মান উলোৱা তো কি লিখিবা p of x x ত কি লিখিবা 1 2 * x x মানে কি লিখিবা 1 প্লাস কিমান 7 2 1 যা 2 প্লাস কিমান 7 ডকে যোগ কৰিলে কিমান 9 গতিকে p of 1 = 9 বুজি পাইছা মানে এই p of 1 ৰ ভ্যালুটো 9 মানে কি এই পলিনমিয়েলটোৰ মান 9 কাৰ বাবে x = 1 ৰ বাবে নতে কিবা x = 1 ৰ বাবে ইয়াৰ মানটো কিমান 9 ঠিক আছে পাইছা বুজি ক্লিয়াৰ ওকে তো দিস ইজ দ্য মেইন কনসেপ্ট ওকে গতিকে x = 1 ৰ বাবে এটো ভ্যালু তো যিকোনো ভ্যালু দিব পাৰে তোমাক ক'ব পাৰে যে p of x = x² + 3x - 7 তো x = -1 ৰ কাৰণে ইয়াৰ ভ্যালু কিমান তো x ত কি কৰিবা x ত -1 বহাই দিবা +3 * x ত কি লিখিবা -1 লিখিবা আৰু মাইনাস কি আছে 7 -1 স্কয়াৰ মানে কি 1 প্লাসে মাইনাসে মাইনাস 3 1 গুণ কিমান 3 লগত -7 1 - 10 this equal to -9 is the result এবাৰ ভ্যালু বুলি কয় কাৰ ভ্যালু এইটো পলিনমিয়েলৰ ভ্যালু এইটো বহুপদৰ ভ্যালু আৰু এইটো বহুপদৰ কাৰ ভ্যালু x = -1 ৰ ভ্যালু মানে x = -1 যদি আমি বহুপদটোত বহাই দিও এই বহুপদটো এটা নিজা কি পাম মই মান পাম ঠিক আছে ক্লিয়াৰ জিৰো অফ এ পলিনমিয়েল এবাৰৰ বস্তুটো আছে জিৰো অফ এ পলিনমিয়েল মানে বহুপদৰ শূন্য মানে কি হয় ওকে তো বহুপদৰ শূন্য বুলি ক'লে জেনেৰেলি আমি এটা কথা মনত ৰাখো সাপোজ ধৰিছো আমি এটা পলিনমিয়েল লৈছো p of x = সাপোজ x - 2 ওকে এটা সৰু পলিনমিয়েল ইয়াৰ ডিগ্ৰী কিমান 1 যেতিয়া আমি এটা পলিনমিয়েল লওঁ যিটো পলিনমিয়েল আছে x - 2 তাৰ গোটেইটোৰ ভ্যালু দেই গোটেইটোৰ ভ্যালু যদি মই 0 কৰিব লাগে গোটেইটোৰ ভ্যালু যদি মই 0 কৰিব লাগে তেন্তে x ৰ জাগাত মই কি বহাব লাগিব গোটেইটোৰ ভ্যালু যদি মই 0 বনাব লাগে তেন্তে x ৰ জাগাত মই কি বহাব লাগিব তো তুমি জানা যে গোটেইটোৰ ভ্যালু যদি মই 0 বনাব লাগে তেন্তে মই x ৰ জাগাত এনেকুৱা সংখ্যা বহাব লাগিব যিটো সংখ্যা ইয়াৰ লগত প্লাস মাইনাস হৈ পেলাই 0 হয় তো তোমাৰ মাইন্ডত থাকে সংখ্যাটো আহিছে তোমাৰ মাইন্ডত কি সংখ্যা আহিছে 2 আহিছে এই 2 টো যদি ইয়াতে বহাই দিও 2 - 2 ডিসিকল কিমান হ'ব 0 হ'ব বুজি পাইছা এই 2 টো যদি ইয়াত বহাই দিও 2 - 2 ইকুৱেল কি হ'ব 0 দ্যাট মিন্স কি এই 2 টো বহাই দিয়াৰ কাৰণে 0 হ'ল ইয়াতে 3 বহালে 0 হ'ল নেকি নহব 5 বহালে হ'ব নেকি নহব দ্যাট মিন্স অকল 2 টো বহাই দিয়াৰ কাৰণে ইয়াত যেটো 0 হৈছে সেই x ৰ জায়গাত যে তুমি 2 টো বহাই দিলা সেই 2 টোৰ কাৰণে 0 হৈছে বাবে 2 টোৰ এটা নিজা নাম আছে ইয়াক আমি 0 বুলি কম নতুবা ইয়াক আমি 0 বুলি কম যিটো সংখ্যাৰ কাৰণে 0 হৈছে সংখ্যাটোৰ নামে হৈছে 0 যিটো সংখ্যাৰ কাৰণে 0 হৈছে সংখ্যাটোৰ নামে হৈছে 0 ওকে এটো 0 শব্দ দে এটো 0 শব্দ এটো 0 হৈছে সংখ্যা বা ডিজিট এটো 0 হৈছে শব্দ 2 টোৰ কাৰণে 0 হৈছে 2 টোৰ নামে হৈ গৈছে 0 বুজি পাইছা তো যিকোনো ক্ষেত্ৰত হ'ব পাৰে তুমি এনেকুৱা p of x = x + 5 তুমি জানা x ৰ জায়গাত যদি মই -5 বহাই দিও x ৰ জায়গাত কি হ'ব -5 + 5 = কিমান 0 তাৰ কাৰণে 0 হৈছে -5 ৰ কাৰণে 0 হৈছে আমি x ৰ ভ্যালু কিমান -5 আৰু -5 টোৰ নামে কি হ'ব 0 হ'ব বুজি পাইছা ক্লিয়াৰ ওকে নো প্ৰবলেম ওকে তো ইয়াতে কি হয় আমি যে বস্তু ইজি কাৰণে ডাইৰেক্ট বহাই দিব পাৰিছো যদি বস্তুটো অকমান ধৰা টান হৈছে p of x = -3x + 7 এনেকুৱা টাইপ আছে তেতিয়া তুমি ইমান ভাবি থাকিব নালাগে তুমি ডাইৰেক্টলি এটা বস্তু কৰিব পাৰা এই যোনটো -3x + 7 আছে দেখিছা সেই -3x + 7 টোক তুমি ইকুৱেল টু 0 বনাই দিবা -3x + 7 টো ইকুৱেল টু কি বনাই দিবা 0 বনাই দিবা ওকে ইয়াৰ পৰা -3x ইয়াত থাকিব +7 টো ইফালে গলে কি হ'ব -7 তো x = কি হ'ব -7 / -3 মাইনাস কাটা গলে অকল কোন থাকিব 7/3 তো x ৰ ভ্যালু কিমান পাইছো 7/3 সেই 7/3 টোৰ নামে 0 হ'ব নেক্সট জায়গা যদি 7/3 বহাই দিয়া কাটা কাটি গৈ পেলাই নিজে 0 হৈ যাব ওকে তো যিবোৰ ইজি তুমি ডাইৰেক্ট মুখেৰে ক'ব পাৰিছা আৰু যিবোৰ ইজি নহয় তুমি কি কৰিবা ইকুৱেল টু 0 কৰিবা ইকুৱেল টু 0 কৰি তাৰ পৰা x ৰ ভ্যালুটো ধুনিয়াকৈ ওলাই দিবা ইকুৱেল টু 0 কৰিবা তাৰ পৰা x ৰ ভ্যালুটো ধুনিয়াকৈ তুমি ওলাই দিবা ক্লিয়াৰ পাইছা বুজি ওকে তো এটো আছিল জিৰো অফ এ পলিনমিয়েল বহুত বেছি টানো নহয় বা টান বুলি মই নকম বাট বহুত বেছি সহজো নহয় ঠিক আছে ওকে
নেক্সট এটা বস্তু সেই বস্তুৰ নাম হৈছে কোএফিচিয়েন্ট যাক আমি সহগ বুলি কওঁ সচৰাচৰ সহগ বুলি ক'লে এটাই অৰ্থ লগত কোন আছে সহগ বুলি ক'লে এটাই অৰ্থ লগত কোন আছে তো ইয়াতে চোৱা তো আমি সাপোজ ইয়াতে লিখিছো 3x + 4y + 7 তোমাক যদি সুধে যে x ৰ সহগ কোন হয় মানে তোমাক সুধিছে x ৰ লগত কোন আছে তো তুমি কি কবা x ৰ লগত তুমি কাক দেখিছা 3 তো x ৰ সহগ কিমান 3 তো ভুল হোৱা নাই ঠিকে আছে y ৰ যদি সহগ সুধে তো y ৰ লগত কোন আছে তুমি কি কবা y ৰ লগত 4 আছে তো y ৰ সহগ কিমান 4 বুজি পাইছা x ৰ সহগ 3 আৰু y ৰ সহগ 4 কিয় x ৰ লগত 3 আছে আৰু y ৰ লগত 3 আছে মনত থাকিব ক্লিয়াৰ x ৰ লগত 3 আছে আৰু y ৰ লগত 4 আছে ক্লিয়াৰ এটো প্ৰবলেম নাই কেতিয়াবা এনেকুৱা হ'ব 3xyz তোমাক সুধিছে যে x ৰ সহগ কিমান তো তুমি কবা কি x ৰ সহগ তুমি লগে কি কবা মন গৈছে -3 কিয় আৰু x ৰ লগত -3 দেখিছা সবৰে মন গৈছে তোমাৰো মন গৈছে -3 কব ওকে মেক্সিমাম জায়গা ধৰা -3 লিখি থৈ আহিছা বা কৈছাও চাগে তো x ৰ সহগ বুলি ক'লে যদি -3 বুলি কলা মই x সহগ শব্দটো অৰ্থ কি কৈছিলো সহগ শব্দটো অৰ্থ হৈছে x ৰ লগত কোন আছে x ৰ লগত কোন আছে x ৰ লগত কোন আছে বুলি ক'লে x ৰ লগত কেৱল -3 আছে নেকি নাই x ৰ লগত -3 আছে x ৰ লগত y ও আছে গৰি x ৰ সহগ কিমান -3 আৰু y পাইছা বুজি যদি তোমাক এটা সংখ্যা দিয়ে সংখ্যাটো এনেকুৱা নিউমাৰিকেল কোএফিচিয়েন্ট যাক অসমে সাংখ্যিক সহগ বুলি কয় তা কি বুলি কয় সাংখ্যিক সহগ তো নিউমাৰিকেল কোএফিচিয়েন্ট আমি কি বুলি কয় সাংখ্যিক সহগ ওলাব দিলে তোমাৰ কথাটো কেনেকুৱা যে x ৰ সাংখ্যিক সহগ কিমান মানে কি x ৰ লগত থকা সংখ্যাটো কিমান তেতিয়া তুমি -3 লিখিব পাৰা x ৰ লগত থকা সংখ্যাটো কিমান বুলি ক'লে তুমি -3 লিখিব পাৰা যদি অকল সহগ বুলি কয় তেতিয়া -3 লিখিব নোৱাৰা -3y লিখিব লাগিব মনত থাকিব x ৰ সাংখ্যিক সহগ বুলি ক'লে তুমি কি কৰিব লাগিব অকল -3 লিখিব কাৰণ সংখ্যা উদিছে আৰু অকল সহগ বুলি ক'লে -3 আৰু y লিখিব লাগিব দ্যাট মিন আনসার ইজ -3 আৰু y পাইছা বুজি প্ৰবলেম নাই ক্লিয়াৰ বুজি পাইছা ওকে তো সহগ বুজি পাই আছা তো এটো হৈছে সহগ নেক্সট কি আছে চাও ক্লাসিফিকেশন অফ পলিনোমিয়েল কিছুমান প্ৰকাৰ সো আমি অকমান আগৰ পলিনোমিয়েল এটা কি পঢ়িছো ডিগ্ৰী পঢ়িছো ডিগ্ৰীটো কেনেকুৱা সাপোজ কেতিয়াবা এনেকুৱা টাইপৰ বস্তু আছে x + 1 এই x ৰ ওপৰত একোনে কি আছে 1 তো ইয়াতে x ৰ হাইয়েস্ট পাৱাৰ কিমান 1 হয় তাতকে ডাঙৰ আছে নেকি নাই তো যদি হাইয়েস্ট পাৱাৰ 1 হয় তাৰ ডিগ্ৰীও কিমান হ'ব 1 হ'ব আৰু ডিগ্ৰী যদি 1 হয় তেতে এই পলিনোমিয়েলটো এটা নাম থাকিব সেই নামটো হৈছে লিনিয়াৰ পলিনোমিয়েল কি হয় লিনিয়াৰ যাক আমি অসমীয়াত কি বুলি কওঁ ৰৈখিক বহুপদ বুলি কওঁ মনত থাকিব ক্লিয়াৰ যাৰ ডিগ্ৰী 1 হয় তাক লিনিয়াৰ অৰ্থাৎ ৰৈখিক বহুপদ বুলি কোৱা হয় সিমিলাৰলি কৰবা এনেকুৱা থাকিব 2x² + 3x + 1 ওকে ইয়াত চোৱা x ৰ ওপৰত 1 আছে x ৰ ওপৰত 2 আছে হাইয়েস্ট কিমান 2 তো ডিগ্ৰী কিমান হ'ব ডিগ্ৰী 2 হ'ব ডিগ্ৰী যদি 2 হয় তাক কি বুলি কোৱা হয় কোৱাড্ৰেটিক তাৰ কি বুলি কোৱা হয় কোৱাড্ৰেটিক পলিনোমিয়েল যাক আমি অসমীয়াত কি বুলি কওঁ দ্বিঘাত বহুপদ বুলি কওঁ কি বুলি কওঁ দ্বিঘাত বহুপদ বুলি কওঁ মনত থাকিব কোৱাড্ৰেটিক অৰ্থাৎ আমি দ্বিঘাত বহুপদ বুলি কওঁ কেতিয়াবা এনেকৈ থাকিব 4x³ + 7x² + 6x -1 ওকে তো এনেকুৱা টাইপত থাকিলে গম পাবা এটো x ৰ ওপৰত কি আছে 3 এটো x ৰ ওপৰত কি আছে 2 এটো x ৰ ওপৰত কি আছে 1 সবতকে ডাঙৰ কি আছে 3 তো ইয়াৰ ডিগ্ৰী কিমান হ'ব 3 যদি ডিগ্ৰী 3 হয় তেতে ইয়াৰ নামটো কি হ'ব ডিগ্ৰী যদি 3 হয় তেতে ইয়াৰ নামটো কি হ'ব ইয়াৰ নামটো হ'ব কিউবিক পলিনোমিয়েল কি হ'ব কিউবিক পলিনোমিয়েল মনত থাকিব ইয়াৰ অসমীয়াত কি বুলি কয় ওকে ত্ৰিঘাত বুলি কয় কি বুলি কয় ত্ৰিঘাত মনত থাকিব অসমীয়াত কি বুলি কয় ইয়াক ত্ৰিঘাত বুলি কোৱা হয় ওকে ডিগ্ৰী যদি 1 থাকে ৰৈখিক অৰ্থাৎ লিনিয়াৰ ডিগ্ৰী যদি 2 থাকে দ্বিঘাত অৰ্থাৎ কোৱাড্ৰেটিক ডিগ্ৰী যদি 3 থাকে কিউবিক যাক আমি ত্ৰিঘাত বুলি কওঁ আৰু কেতিয়াবা এনেকুৱা টাইপত থাকিব অকল 5 আছে তো অকমান আগত মই কৈছিলো যেটা আমি ডিগ্ৰী পঢ়িছো অকল 5 বুলি ক'লে ইয়াৰ ডিগ্ৰী কিমান হয় একো নাই মানে কি থাকে 0 আৰু ইয়াৰ নাম হৈছে 0 পলিনোমিয়েল কি হয় 0 পলিনোমিয়েল অসমীয়াত কি বুলি কয় শূন্য বহুপদ বুলি কোৱা হয় কি বুলি কোৱা হয় শূন্য বহুপদ মনত থাকিব যাৰ ডিগ্ৰী 0 তাক কয় শূন্য বহুপদ যাৰ ডিগ্ৰী 1 তাক কয় ৰৈখিক বহুপদ যাৰ ডিগ্ৰী 2 তাক কয় দ্বিঘাত বহুপদ যাৰ ডিগ্ৰী 3 তাক কয় ত্ৰিঘাত বহুপদ মনত থাকিব ওকে 0 পলিনোমিয়েল লিনিয়াৰ পলিনোমিয়েল লগত আছে আমাৰ কোৱাড্ৰেটিক পলিনোমিয়েল আৰু লগত আছে কিউবিক পলিনোমিয়েল ক্লিয়াৰ এখিনি ধুনিয়াকে বুজি পাইছা ওকে তো এটা আছে মেইন পলিনোমিয়েলৰ কনসেপ্ট তো পলিনোমিয়েলৰ ক্লাসিফিকেশন কেনেকৈ কৰা হয় ওকে তো এটো আসলে পলিনোমিয়েলৰ বেসিক কনসেপ্টৰ ক্লাস আৰু মোৰ সম্ভৱ সবে বুজি পাইছা একো অসুবিধা হ'ব নালাগে ওকে তো একো যদি অসুবিধা হোৱা নাই তেন
লগ পাম এটা নতুন ক্লাছত হ'ব তো পলিনমিয়েল বুজি পালা একো অসুবিধা হোৱা নাই প্ৰথমতে কি ক'লো পলিনমিয়েল মানে কি একবাৰ লাগিলে মই লাষ্ট বাৰৰ কাৰণে একবাৰ মই দেখাই দিব বিচাৰিছো ওকে লাষ্ট বাৰৰ কাৰণে মই একবাৰ দেখাই দিব বিচাৰিছো ওকে একবাৰ মই দেখাই দিব বিচাৰিছো ওকে প্ৰথমতে কি কৈছিলো এলজেব্ৰিক এক্সপ্ৰেছন বীজগণিত ৰাখি ওকে তাৰ পিছত আমি কি কৰিছিলো বহুপদ মানে কি মানে পলিনমিয়েলৰ ডেফিনেশ্যনটো শিকিছিলো ৰাইট তাৰ পিছত আমি কি শিকিছিলো ডিগ্ৰী অফ এ পলিনমিয়েল যেটো হাইয়েষ্ট পাৱাৰ তাক আমি ডিগ্ৰী বুলি কৈছিলো যে হাইয়েষ্ট পাৱাৰটো ডাঙৰ পাৱাৰটো কি বুলি কয় ডিগ্ৰী তাৰপিছত আমি কি বুলি কৈছো ভ্যালু অফ এ পলিনমিয়েল মানে পলিনমিয়েলৰ মান এক্সৰ কিবা এটা মান দিয়া ৰাখিব ইয়াত বহাব লাগে পলিনমিয়েলৰ মানটো পাম ওকে তাৰপিছত কি আছে জিৰ' অফ এ পলিনমিয়েল কোনে কাৰোবাক জিৰ' বনাব পাৰে জিৰ' যোনে বনাব পাৰে তাৰ নাম জিৰ' ঠিক আছে আৰু তাৰপিছত আমি কি কৰিছিলো কোএফিচিয়েন্ট লগত কোন আছে তাক কোএফিচিয়েন্ট দুটা এটা নরমাল কোএফিচিয়েন্ট এটা নিউমেৰিকেল কোএফিচিয়েন্ট ঠিক আছে আৰু তাৰ পিছত আমি কি কৰো ক্লাসিফিকেশন আমি যোৱা ডিগ্ৰীৰ ওপৰত নিৰ্ভৰ কৰি তাৰ বেলেগ বেলেগ নাম আছে ঠিক আছে হ'ব তো মোৰ সম্ভৱ বুজি পোৱাৰ অসুবিধা হোৱা নাই তো এটা নতুন ক্লাছত লগ পাম তেতিয়ালৈ ধুনীয়াকৈ পঢ়ি থাকা মই আছো লগত যিমান পৰিমাণ হেল্প কৰিম ওকে আৰু নতুন ক্লাছ এটালৈ অপেক্ষা কৰা থ্যাংক ইউ সো মাচ লাভ ইউ টেক কেয়াৰ বাই থ্যাংক ইউ